এইটো অন থাকিলেহে আপোনালোকে টকা ইনকাম কৰিব পাৰিব। এই চাওক, এই কণ্টেণ্ট মনিটাইজেশ্যন এইটো এনাবল থাকিব লাগিব। এইটো চাওক, এইটো অফ, এইটো অন, এইটো চাওক অন। এই অনটো থাকিলে আপোনালোকে ৰিল আৰু ভিডিঅ'ৰ পৰা টকা ইনকাম কৰিব পাৰিব। এইটো ক'ত আছে, কেনেকৈ আছে আৰু ক'ত কেনেকৈ পায়, এই বস্তুটো মই আপোনালোকক ভালদৰে বুজাইছোঁ। এইটো যাৰ অন আছে, যদি আপোনালোকৰ অন নাই, এইটো অন কৰি লওক, তেতিয়াই আপুনি ৰিলৰ পৰা ভিডিঅ'ৰ পৰা ইনকাম কৰিব পাৰিব টকা, মানে ডলাৰ ইনকাম কৰিব পাৰিব। তো এই বস্তুটো ক'ত থাকে, কেনেকৈ থাকে, মই আপোনাক ভালদৰে বস্তুটো দেখাই দিছোঁ। ঠিক আছে, চাই লওক। এতিয়া মই বেক কৰিলোঁ, ঠিক আছে, বেক কৰিলোঁ। ভালকৈ চাওক, এইটো মোৰ প্ৰফাইল, মই আপোনাক ভালদৰে বুজাই দিছোঁ হাঁ। চাওক, এইটো মোৰ প্ৰফাইল 81K, এইটো মোৰ প্ৰফাইল। ঠিক আছে, এইটো ক'ত থাকিব, কেনেকৈ থাকিব চাওক। আপোনালোকে যোনে যোনে অন কৰা নাই, এইটো অন কৰি ৰাখক। এতিয়া মই তলত এনেকৈ যাম, এটা ভিডিঅ'ত যাম। মই এটা চাপ'জ এইটো ভিডিঅ'ত যাম, তলত গৈ এইটো চাব লেখা আছে না, চি ইনচাইড এন এড, এইটো চি ইনচাইড এন এড, ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এইটো এনেকৈ ওলাব, চাওক, দেখা পালে। তাৰপিছত এনেকৈ তলত যাব, চাওক মোৰ কিমান ডলাৰ সোমাইছে এইটো ভিডিঅ'ত, 1.25, মানে $1, $1.25 এইটো সোমাইছে মোৰ। ঠিক আছে, পিছত এইবিলাক কম, ভালকৈ চাই লওক। সেই ছেটিংটো ক'ত আছে, কোন ঠাইত আছে, মই আপোনাক দেখাই দিছোঁ। তলত যাব এনেকৈ, ঠিক আছে, ভালকৈ চাই লওক। এই বস্তুটো আপোনালোকে অন থাকিলে আপোনালোকে ৰিল আৰু ভিডিঅ'ৰ পৰা টকা ইনকাম কৰিব পাৰিব। যদি অন নাথাকে ইনকাম কৰিব নোৱাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰক, কাৰণ সকলোৱে জনাটো বহুত দৰকাৰ। যদি আপোনালোকে নাজানে, তে আপোনালোকে ৰিল আৰু ভিডিঅ'ৰ পৰা ইনকাম কৰিব নোৱাৰিব। এইটো অন ৰাখিবই লাগিব আপোনাক। ঠিক আছে, এতিয়া চাওক, যেনেকৈ মই গ'লোঁ, এইটো ছেটিংছটো চাওক। এই ছেটিংছ আপুনি এনেকৈ ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এইটো চাওক, দেখা পালে, কণ্টেণ্ট মনিটাইজেশ্যন এইটো যদি আপোনাৰ এনেকুৱা অফ থাকে, চাওক, এইটো অফ থাকিলে আপুনি ৰিল আপুনি আপলোড কৰিলেও টকা ইনকাম কৰিব নোৱাৰিব। এইটো অফ, বুজি পালে। এইটো যদি অফ থাকে, আপোনালোকে ৰিলৰ পৰা ভিডিঅ'ৰ পৰা ইনকাম কৰিব নোৱাৰিব, ইনকাম নাহিবই আপোনাৰ, এইটো অফ থাকিলে। তাই এইটো অনটো চাই লওক আৰু এবাৰ, যাওক, এইটো অন, এই যে কণ্টেণ্ট মনিটাইজেশ্যন অন, এইটো আপোনাৰ অন থাকিব, তেতিয়া আপুনি পাব। এতিয়া মই আপোনাক ভালদৰে বুজাই দি আছোঁ, চাওক। যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন চাৰ্টিফিকেটখন পাইছে, মানে কণ্টেণ্ট মনিটাইজেশ্যন, যিহেতু আমাৰ ভাষাত আমি এপইণ্টমেণ্ট লেটাৰ নিচিনা, আপোনালোকে যিসকলে পাব বা যিসকলে পোৱা নাই, নাপালে আপোনাক কি কাম কৰিব লাগিব, এইখন লাইচেঞ্চখন আপুনি কেনেকৈ পাব। আপোনাক ডেইলি 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ড ৰিল দিব লাগিব, ডেইলি এটাকে ৰিলত দিব। ৰিলটো ক'ত থাকে, এই যে আপুনি লাইভ য'ত কৰে, লাইভৰ বাওঁফালে এটা ৰিল অপশ্যন আছে, তাতে আপুনি 15 ছেকেণ্ড, 20 ছেকেণ্ড, 30 ছেকেণ্ড ৰিল ডেইলি এটাকে দিব। লং ভিডিঅ' আপুনি ডেইলি এটা আপলোড দিব, 3 মিনিটৰ ওপৰত, 3 মিনিট, 1 ছেকেণ্ড, 2 ছেকেণ্ড, 4 মিনিট, 5 মিনিট। ঠিক আছে, ডেইলি এটাকে। তাৰপিছত ৰাতিপুৱা এখন ফটো পোষ্ট কৰিব, তাৰপাছত ৰাতি এখন ফটো পোষ্ট কৰিব। ঠিক আছে, তাৰপাছত ষ্টৰি পোষ্ট কৰিব, টেক্সট মেছেজ নহয়, টেক্সট আপুনি পোষ্ট কৰিব, টেক্সট, এই যে ওপৰত টেক্সট থাকে, এইবিলাক যদি গম নাপাওঁ, মই ভিডিঅ' বনাই দিছোঁ অলৰেডি, চালে গম পাবা। এইকেইটা কাম আপুনি 1-1.5 মাহ কৰক, তাৰপাছত আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন এই যে এপইণ্টমেণ্ট লেটাৰ যেতিয়া মই দেখাই দিলোঁ যে আপোনাক, এইখন আপোনালোকে তাৰ পৰা পায়ে যাব। বুজি পালে কথাটো। এই বস্তুটো যিসকলে পোৱা নাই, এই কামখিনি কৰাৰ পাছত এই কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপটো আপোনালোকে পাই যাব। তেতিয়া আপুনি এই ৰিল ভিডিঅ'ৰ পৰা আপোনালোকে ইনকাম কৰিব পাৰিব। আপুনি যেতিয়া ফটো পোষ্ট কৰক, ৰিল পোষ্ট কৰক, ভিডিঅ' পোষ্ট কৰক, সকলোৰে পৰা আপোনালোকে ইনকাম কৰিব, এইখন লাইচেঞ্চৰ পৰাই, এইখন লাইচেঞ্চ যাৰ থাকিব। বুজি পালে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি আপোনালোকে মোৰ চেনেলটো যদি ভাল পাইছে, মোৰ ভিডিঅ'টো যদি ভাল পাইছে, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি 3-4টা বনাই থাকোঁ মোৰ এই দুটা চেনেলতে, অপূৰ্বনাথ 81K ফেমিলি আৰু অপূৰ্বনাথ আপোনাৰ 20K ফেমিলি, 24K ফেমিলি। ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিয়ক, কাৰণ এইটো ভিডিঅ' হেৰাই গ'লে পিছত আৰু আপোনালোকে মোক বিচাৰি নাপাব পাৰে।